শালপাৰা 3টা ৱাৰ্ড ডিলিমিটেশ্যনত বিজেপি মণ্ডলত কৰিছিলে আৰু তেওঁলোকে আগৰ পৰা বিজেপি কৰি আছে। আজি তেওঁলোকে উপলব্ধি কৰিছে যে বিজেপি দলে আমাৰ জাতিটোক শেষ কৰাৰ কাৰণে যিবিলাক ষড়যন্ত্ৰ কৰি আছে তেওঁলোকে আজি ভূত হৈছে আৰু আনুষ্ঠানিকভাৱে 3টা ৱাৰ্ডৰ যিসকল বিজেপি দলৰ কৰ্মকৰ্তা আছিলে তেওঁলোকে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শক্তি তেখেতসকল অহাৰ পিছত আমাৰ শক্তি আৰু শক্তি হৈছে আৰু গোটেই অসমতে হৈছে। আজি আপাৰ অসমতে যাওক, লোৱাৰ অসমতে যাওক, মিডিল অসমতে যাওক, আজি অসমখিনি দিনা আগষ্টত আপোনালোকে দেখা পাইছে বুজাই আৰু লামডিং এই দুটা সমষ্টিৰ জনসাধাৰণে কেনেকৈ উৎফুল্লিতভাৱে আহি গৌৰৱগৈ ডাঙৰীয়াক স্বাগতম জনাইছে। যিটো আমাৰ তিৰংগা যাত্ৰা হৈছে আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত দেখা পাইছে কি ধৰণে মানুহ হৈছে, 10,000 অধিক মানুহ হৈছে। গতিকে কিহৰ ইংগিত আজি আমাৰ ভাষিক সংখ্যালঘু লোকসকলেও যে বিজেপি যে প্ৰতাৰিত কৰিছে সেইটো প্ৰমাণ হৈ গৈছে। আজি ভাষিক সংখ্যালঘু লোকসকলক বিজেপি বুলি ক'লে আৰু বেলেগ কথা নুবুজে। তেওঁলোকে পদুম ফুলটো দেখাৰ লগে লগেই তেওঁলোকে মানে আৰু বেলেগ কথা একো নুবুজে আৰু সেইসকলক ইমান অন্যায়। আজি যিসকল NRCৰ পৰা নাম বাদ কৰিলে প্ৰায় 11 লাখ মানুহৰ নাম বঙালী হিন্দু মানুহৰ নামেই বাদ কৰিছে। কিন্তু আজিলৈকে তেওঁলোকৰ একো নকৰিলে। কিন্তু হেৰিসকলক কৰিলে, গোৰ্খাসকলক কৰিলে, কিন্তু বঙালী হিন্দুসকলক নকৰিলে। এই বঙালী হিন্দুসকলক তেওঁলোকে বহুত অন্যায় কৰিলে। তেওঁলোকে বুজি পাইছে আজি গোটেই জাতি জনগোষ্ঠী মানুহকে অন্যায় কৰি আছে। কাকটো কম আজি ট্ৰাইবেল মানুহো আজি অসহ্য হৈ গৈছে। আজি মূলসুঁতিৰ মানুহবিলাকো আজি বিজেপিৰ প্ৰতি তেওঁলোকে অধৈৰ্য হৈ গৈছে। ছাৰ দেখা গৈছে যে জনসাধাৰণে এটি বিচাৰিছে পৰিৱৰ্তনৰ কথা কৈ তেওঁলোকে যি চৰকাৰ আনিলে বিজেপি দলৰ এই চৰকাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মানুহে বিচাৰি আছে আৰু এইটো পৰিত্ৰাণ। ছাৰ উৰিয়ামগড়ত দেখা গৈছে উচ্ছেদৰ পিছত নাগাৰ দপদপনি বাঢ়িছে আৰু খিলঞ্জীয়া লোকক গুলীয়াৰ ঘটনা পোহৰলৈ আহিছে। এই ক্ষেত্ৰত কি ক'ব? সেইটোতো আজি এই যে যিসকল আমাৰ সমষ্টিৰ পৰা মানুহ গৈছিলে নিজৰ ম্যাদী পট্টাৰ মাটি বিক্ৰী কৰি তেওঁলোকে গৈ নাগাৰ পৰা মাটি লৈছে। নাগাৰ পৰা মাটি লগাৰ কাগজবিলাক দেখাইছে আমাক। নাগাৰ গাঁওবুঢ়া লিখি দিছে আৰু মানুহ আমাৰ সংস্কাৰৰ খোজা মানুহ তেওঁলোকে বুজি নাপালে সেই কাগজ দিয়ে তেওঁলোকে খেতি বাতি কৰিলে। কিন্তু এতিয়া ওলাই পৰিছে ফৰেষ্টৰ মাটি আৰু তেওঁলোকে উচ্ছেদ কৰাৰ পিছত খালী কৰিলে। খালী কৰাৰ পিছত আকৌ নাগাৰ আগ্ৰাসন হৈছে, নাগালেণ্ডে লৈ গৈ আছে। আজি অসমৰ ভূমি যদি আজি অসমৰ অসমীয়াসকলক তাৰ পৰা উচ্ছেদ কৰি পঠিয়াই দিলে সেই মাটি আকৌ নাগালেণ্ডে কেনেকৈ দি আছে। গতিকে এটা অকৰ্মণ্য ব্যৰ্থ চৰকাৰ। এই ব্যৰ্থ চৰকাৰে অকল সাম্প্ৰদায়িক কথা কৈ মানুহৰ মাজত বিভাজন সৃষ্টি কৰি অসমক ধ্বংসৰ পথেৰে লৈ গৈ আছে। গতিকে এই পৰিৱৰ্তনৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰিছে। 2026 চনত পৰিৱৰ্তন হ'ব আৰু অসম বিকাশৰ দিশত কিবা অচিনাকি, কেতিয়াবা বিদেশী, কেতিয়াবা মানে মিয়া, কেতিয়াবা মুছলমান, বিভিন্ন ধৰণে আখ্যায়িত কৰি আছে। গতিকে এইটো আৰু কৈ লাভ নাই। তেওঁলোকে যে আমাৰ এই মানুহখিনিক আমাৰ জাতিটো যে তেওঁলোকে দেখিব নোৱাৰে সেই কথাটো হৈছে। আজি এইবিলাক মানুহে বুজি পাই আছে। ধৰ্মনিৰপেক্ষ যিসকল মানুহ সেইসকল ভাল পাই থকা নাই। গতিকে ইয়াৰ প্ৰত্যুত্তৰ 26ত পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।